हर घर हर हाथ रोजगार हो सबके पास এইটো হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শ্ৰী নৰেন্দ্ৰ মোদী দেৱৰ এটি মানে সুন্দৰ শ্লোক আৰু তেখেতে সকলোখন ঘৰৰ বাবে প্ৰত্যেকজন ব্যক্তিৰ বাবে এই কিছু তেওঁ এনেকুৱা ধৰণৰ আঁচনি লৈ আহিছে যি আঁচনিৰে আজি আমি MSME মাৰ্কেটিং বৰ্ডৰ থ্ৰুদি আমি আগবাঢ়িবলৈ ওলাইছোঁ আমাৰ এই নেশ্যনেল যিখন MSME মাৰ্কেটিং বৰ্ড এই MSME মাৰ্কেটিং বৰ্ডৰ প্ৰথমখন মানে পাইলট যিটো প্ৰজেক্ট মাৰ্কেটখন আমি আমাৰ অসমৰ নৰ্থ ইষ্টৰ গুৱাহাটীৰ আমাৰ যি বিপণন ক্ষেত্ৰত তাত আৰম্ভ হ'বলৈ গৈছে আৰু আমি 9 তাৰিখৰ পৰা 21 তাৰিখলৈ আগষ্টৰ এই বিপণন ক্ষেত্ৰতে এই মাৰ্কেটখন আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু এই মাৰ্কেটখনত যিহেতুকে যথেষ্ট জনসাধাৰণৰ প্ৰয়োজন হ'ব আৰু অসমৰ ৰাইজে চুকে কোণে জানিবলৈ পাৰিব লাগিব গতিকে আমি ইয়াত কিছু মানে পাব্লিচিটিৰ কাৰণে আমি এক্সিবিশ্যনখন ৰাখিছোঁ আৰু লগতে আমাৰ ইয়াত মেইন ভিজনটো হৈছে আমাৰ মাৰ্কেটিং বৰ্ডৰ যে আমাৰ এণ্টাৰপ্ৰেনিয়াৰ্ছখিনি যিমানখিনি আমাৰ অল ইণ্ডিয়া এণ্টাৰপ্ৰেনিয়াৰ্ছ আছে লগতে আমাৰ নৰ্থ ইষ্টৰ এণ্টাৰপ্ৰেনিয়াৰ্ছখিনিৰ কাৰণে আমি অসমৰ এই গুৱাহাটীৰ যি বিপণন ক্ষেত্ৰত মাৰ্কেটখন আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ তাত সকলো এণ্টাৰপ্ৰেনাৰ্ছসকলে যাতে লোকেল যি প্ৰডাক্টৰ ওপৰত তেওঁলোকে কাম কৰি আছে সেই প্ৰডাক্টখিনি যাতে তেওঁলোকে ইয়াত ডিছপ্লে কৰিব পাৰে আৰু তাতে তেওঁলোকে যাতে ইয়াতে সুন্দৰ মাৰ্কেট পায় লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেখেতসকলে মানে প্লেটফৰ্ম এটা পাবলৈ গৈ আছে এই প্লেটফৰ্মত তেখেতসকলে যিমানখিনি আজিলৈকে থলুৱাভাৱে কাম কৰিছে তেওঁলোকে গ্ৰামীণ ভাগত যিবিলাক কাম কৰিবলৈ গৈছে বা তেওঁলোকে খেতিয়কসকল বা যিসকল SHG গ্ৰুপ আছে NGOs আছে তেওঁলোকে বিভিন্ন ধৰণৰ মানে প্ৰডাকশ্যন কৰিছে কিন্তু তেওঁলোকে সেই প্ৰডাকশ্যন কৰি পেলাই মাৰ্কেটটো পোৱা নাছিলে গতিকে সেই মাৰ্কেটখন আজি আমি MSME মাৰ্কেটিং বৰ্ডৰ থ্ৰুদি দিবলৈ গৈ আছোঁ আৰু গতিকে সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ অসমৰ তথা নৰ্থ ইষ্টৰ যাতে আমাৰ এই বিপণন ক্ষেত্ৰত 9 তাৰিখৰ পৰা 21 তাৰিখলৈ উপস্থিত থাকি সকলো এণ্টাৰপ্ৰেনিয়াৰ্ছক যাতে উৎসাহ জনায় আৰু এটা বিশেষ ভাল খবৰ যে আমাৰ ইয়াত বিশেষভাৱে মহিলাসকল জড়িত হৈ আছে আমি যিহেতুকে মহিলা সবলীকৰণৰ ওপৰতো কাম কৰি আছোঁ মহিলাসকলে যথেষ্ট কাম কৰিছে তেওঁলোকে হেণ্ডলুমৰ ওপৰত হেণ্ডিক্ৰাফ্টৰ ওপৰত আৰু এণ্টাৰপ্ৰেনাৰসকলেও কাম কৰিছে ইউথসকলেও কৰি আছে কিন্তু সেনেকুৱা ধৰণৰ তেওঁলোকে মাৰ্কেট পোৱা নাছিলে আজিলৈকে কিছু মাৰ্কেটৰ অভাৱৰ কাৰণে আমাৰ ইয়াত যিখিনি ব্যৱসায় মানে যিটো কমাৰ্চিয়েলভাৱে তেওঁলোকে ডেভেলপমেণ্ট কৰিব লগা আছিলে সেইখিনি কৰা নাই গতিকে সেইখিনিৰ কাৰণে আমি যথেষ্ট পৰিমাণে চেষ্টা কৰিছোঁ যাতে এই মাৰ্কেটিং বৰ্ডৰ প্লেটফৰ্মৰ যোগেদি আমি তেখেতসকলক আগুৱাই লৈ যাব পাৰোঁ গতিকে আমাৰ ইয়াত পাব্লিকৰ যথেষ্ট সহায় সহযোগ লাগিব আপোনালোকৰ সহায় সহযোগ লাগিব যাতে আপোনালোকৰ জৰিয়তে অসমৰ প্ৰতিখন ঘৰত বা নৰ্থ ইষ্টলৈকেও যাতে এই বাৰ্তাটো যায় যে ইয়াত MSME এখন মাৰ্কেটিং বৰ্ড হৈ আছে বা মাৰ্কেট এটা হৈ আছে এই মাৰ্কেটৰ যোগেদি যাতে সকলো আমাৰ জনসাধাৰণে সুবিধা পায় আৰু আমাৰ ইয়াত আমি 9 তাৰিখৰ পৰা 21 তাৰিখলৈ যিটো প্ৰগ্ৰাম কৰিছোঁ এই এক্সিবিশ্যনত আমি কেইটামান আমি প্ৰগ্ৰাম ৰাখিছোঁ প্ৰত্যেক দিনা আমাৰ কিছুমান ইভেণ্ট হ'ব আমাৰ ইভেণ্টটো হৈছে আমাৰ এইটোতো খুবেই ডাঙৰ কথা যে MSMEৰ ফাৰ্ষ্ট মাৰ্কেটখন অসমত প্ৰতিষ্ঠা হৈছে আৰু আজি এই মাৰ্কেটৰ জৰিয়তে আমাৰ যিমান থলুৱা ব্যৱসায়ী আছে খেতিয়কসকল আছে তেওঁলোকে এটা সুন্দৰ প্লেটফৰ্ম পাব কাৰণ ইয়াৰ পৰাই তেওঁলোকে এখন ডাঙৰ মাৰ্কেট পাব বিশ্ব দৰবাৰলৈকে তেওঁলোকৰ প্ৰডাক্টসমূহ যাব আপোনালোকে যিহেতু জানে যে অসম এখন বিজনেছ হাব অসমে নহয় নৰ্থ ইষ্টখন কাৰণ ইয়াতে গোটেই অৰ্গেনিক বস্তুবোৰ যিবোৰ হয় হয়তো বহুত ক্ষেত্ৰত বাহিৰত বিশ্ব দৰবাৰত এই বস্তুবোৰ গৈ নাপায় তো এই MSMEৰ মাৰ্কেটৰ জৰিয়তে আমি সেই যিমানখিনি অৰ্গেনিক প্ৰডাক্ট আছে যেনেকৈ আপোনাৰ ব্লেক জিঞ্জাৰ হওক হোৱাইট টাৰ্মাৰিক হওক এই বস্তুবোৰ আছে এই বস্তুবোৰ আমি বাহিৰত পঠিয়াম তেওঁলোকে এক্সপৰ্ট মাৰ্কেটখনো পাব যাতে আমাৰ এটাই উদ্দেশ্য যে অসমৰ যিমান বস্তু আছে থলুৱা যিমান অৰ্গেনিক প্ৰডাক্টেই হওক হেণ্ডলুমেই হওক এই সকলোবোৰ বস্তু যাতে বিশ্ব দৰবাৰত গৈ পায় আৰু অসমৰ তথা নৰ্থ ইষ্টৰ এটা খুব সুন্দৰ ডেভেলপমেণ্ট হয় লগতে আমাৰ ইউথখিনিৰ লগতে মহিলাখিনিও যাতে খুব সুন্দৰ মানে নিজকে প্ৰতিষ্ঠা কৰিব পৰা এটা প্লেটফৰ্ম পায় তেওঁলোকে আৰু সেইকাৰণে এই ভিজনটো লৈ পেলাই আমাৰ এই MSME মাৰ্কেটখন অপেন কৰা হৈছে আৰু যেনেকৈ বাইদেৱে ক'লে যে আমাৰ এই MSME মাৰ্কেটখন 9 তাৰিখৰ পৰা 21 তাৰিখলৈকে আমাৰ এক্সপ' এখন হ'ব
এই এক্সপ'খনৰ মাজতে আমাৰ মাৰ্কেটখন অপেনিং কৰা হ'ব, কাৰণ আমাৰ শ্ৰদ্ধাৰ গভৰ্ণৰ ডাঙৰীয়াকো তেওঁ ইয়াতে আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁৰ ডেটটো যোনদিনা পাব তেওঁৰ হাতেৰে আমি এখন অপেনিং কৰাম। হয়, আমাৰ প্ৰতিখন ষ্টেটক আমি 5খনকৈ ষ্টল দিছোঁ ন বাইদেউ, 5খনকৈ দিছোঁ। আমাৰ 8টা ষ্টেট আছে, আমাৰ মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ছিকিম, অৰুণাচল প্ৰদেশ, এই গোটেইকেইখন মিলি পেলাই 8খন ষ্টেট যিমান আছে 5খনকৈ আমি ষ্টল দিছোঁ। আৰু তেওঁলোকৰ যিবিলাক থলুৱা প্ৰডাক্ট হয়, হেণ্ডলুমছ হয়, সেই সকলোবোৰ কিন্তু ইয়াতে উপলব্ধ হ'ব, স্থায়ীভাৱে উপলব্ধ হ'ব। এনেইতো আপোনালোকৰ ধৰক এক্সপ'ত থাকিবই, এক্সপ'ৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। অসম তথা নৰ্থ ইষ্টৰ যিমান এণ্টাৰপ্ৰেনাৰ্ছ আছে তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰক, আৰু তেওঁলোকে নিজৰ মাৰ্কেটখন তেওঁলোকে পাব ইয়াতে আহি পেলাই। আৰু আপোনালোকৰ জৰিয়তে এইখিনি সম্ভৱ হ'ব, কাৰণ আমাৰ সংবাদদাতা ভাতৃসকলে যদি আমাক সহায় নকৰে তো আমাৰ কাৰণে সম্ভৱ নহয় যে ইমান বিশালকৈ আমি এইখিনি প্ৰমোচন কৰোঁ। গতিকে আপোনালোককো নিমন্ত্ৰণ থাকিল, সেই 13 দিন গোটেই আপোনালোক আহিব লাগিব ইয়াতে।